আৰক্ষীক চাকত ঘূৰোৱা এক বিশেষ কাণ্ড প্ৰসংগ ঢকুৱাখনাত সন্ধানহীন এটা ছিন্নমুণ্ড আৰু এজন লোক নতুন এজন নেতৃত্বাধীন লখিমপুৰ আৰক্ষী বিফল এইবাৰ দায়িত্বত CID ঢকুৱাখনাৰ ক্লুলেছ ব্যাগুম আৰক্ষী বিভাগ নিত্য নতুন খবৰৰ পিছতো বতাহত মিলি গ'ল এটা মৃতদেহৰ পৰা মুণ্ড নোহোৱা হ'ল বিজেপি নেতা সুনীল গগৈ ঘটনাৰ পিছদিনাই ঘটনাস্থলীত CIDৰ IGP সংযুক্তা পৰাশৰে অনুসন্ধান চলোৱা স্থানত পুনৰ তদন্ত আৰম্ভ কৰিবলৈ গ'ল CIDৰ এটা দল নেতৃত্বত SP সুধাকৰ সিং দলটোত আছে CID ইন্সপেক্টৰ ত্ৰিভুৱন শইকীয়া সুনীল গগৈ কাণ্ডৰ ইনভেষ্টিগেটিং অফিচাৰ ৰবীন ডেকা উপস্থিত লখিমপুৰ আৰক্ষী বিষয়া মেছক ইতিপূৰ্বে সন্ধানহীন সুনীল গগৈ ব্যৱহাৰ কৰা অন্য এটা নম্বৰৰ আবিৰ্ভাৱে ঘটনাত দিছে এক নমূৰ ঘটনাৰ দুদিন পূৰ্বে চিম কাৰ্ড সলনি কৰিছিল সুনীলে লৈছিল এটা নতুন এয়াৰটেল নম্বৰ সেই নম্বৰৰ পৰা একেজন মানুহলৈ দুবাৰ ফোন কৰিছিল সুনীল গগৈয়ে টেন্ট হাউচৰ ব্যৱসায় থকা সুনীলৰ বন্ধু বসন্ত ফুকন সাক্ষী সেই নম্বৰটোৰ পৰা অহা কল দুটাৰ নতুন নম্বৰে কল কৰি সুনীলে বসন্ত ফুকনক জনাইছিল কিছু কথা কৈছিল নিজৰ জীৱনলৈ কিদৰে আহিছে ভাবুকি মোক ফোন কৰিছিলে 30 মে 5:34 তেওঁ ফোন কৰিছিল ফোনযোগে জনাইছিল যে তেওঁ জীৱনৰ প্ৰতি যি ভাবুকি আহিছিল সেই ভাবুকিৰ বিষয়ে জনাইছিল তেওঁ সতীৰ্থ কণ্টেক্টাৰে বোলে তেওঁক মাৰিম কাটিম এনেকুৱা কৈছিল তেওঁ কামৰ নাম লৈছিল নেকি সেই বিশেষ ব্যক্তি তেওঁ কোনো নাম লোৱা নাছিল তেওঁ কৈছিল মোৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে মই কামৰ জেগাত এতিয়া যাব নোৱাৰিম চাগে কাম চাম অকণমান চাচিতাও কৰি দিব লাগিব এনেকে বুলি কৈছিল তেওঁ একেটা নম্বৰৰ পৰা দুবাৰ যোগাযোগ কৰিছিল বসন্তক সেই নম্বৰৰ লগত সুনীলে সংলগ্ন কৰিছিল সুনীল গগৈ মানুহটো কিমান ধুৰন্ধৰ আপোনালোকে ভাবি চাওক মানুহজন অসম আৰক্ষীক চকুত ধূলি দি কিনে ইমান দিন লুকাই আছে এতিয়াও পলাতক অৱস্থাত সুনীল গগৈ এতিয়াও আৰক্ষীৰ হাতত আত্মসমৰ্পণ কৰা নাই তেখেতে নিজে তেখেতে মৃত্যু হোৱা বুলি অসমৰ ৰাইজক জনাই দিছে কিন্তু তেখেতৰ মৃত্যু হোৱা নাই এতিয়ালৈকে তেখেত এতিয়াও পলাতক অৱস্থাত আছে ঠিক আছে আৰু নিজৰ মাইকীটোৱে কি কৈছিলে যে মই হিৰ হিন্দুৰ মুচিলোঁ মোৰ স্বামীজন কেতিয়াবাই ঢুকালে কিন্তু আজিলৈকে সুনীল গগৈৰ মৃত্যু হোৱা নাই জাহাংগীৰৰ মৃত্যু হ'ল আৰু আপোনালোকক মই ভিডিঅ' ক্লিপবিলাক দেখুৱাইছোঁ আপোনালোকে চাইছে নিশ্চয় কিবা না কিবা বুজি পাইছে সুনীল গগৈ কালৈ ফোন কৰিছে কালৈ ফোন কৰা নাই সকলো কথা আপোনালোকে ভিডিঅ'টো চাই কৰি নিশ্চয় বুজি পালে তাতকৈ ডাঙৰ কথাটো হৈছে কি যে মাইকীজনী মিছা কথা কৈছে আৰু মই কৈছিলোঁ এর আগত ভিডিঅ'ত যে সুনীল গগৈ মৃত্যু নাই সুনীল গগৈ পলাই আছে বহুতে বহুত ধৰণৰ ভিডিঅ' বনাই আছে কিন্তু সুনীল গগৈ এতিয়ালৈকে জীয়াই আছে মৃত্যু হোৱা নাই আৰু অসম আৰক্ষী অতি শীঘ্ৰে ধৰিব লাগে তেখেতক ঠিক আছে বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে এৰিছোঁ যদি ভিডিঅ'টো চাই কৰি ভাল পায় আপোনালোকে লাইক কমেণ্ট এটা কৰিব আৰু যদি মোৰ চেনেল কোনোবা নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব